ফাইনেলি বন্ধুসকল আজি দিনটোতে ৰেচন কাৰ্ড থকা লাখ লাখ মহিলাৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে এতিয়া সেই ৰেচন কাৰ্ডখনৰ জৰিয়তে আপোনালোকৰ চাউলৰ উপৰিও আপোনালোকে কেইবাটাও আপোনালোকে সামগ্ৰী আপোনালোকে বস্তু লাভ কৰিব। তো বন্ধুসকল মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আপোনালোকে এইবাৰ চাউলৰ উপৰিও তো কি কি সামগ্ৰী আপোনালোকে লাভ কৰিব আপোনালোকৰ সমবায় দোকানৰ পৰা। তো বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো এই ভিডিঅ'তে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে তো আপোনালোকে কি কি লাভ কৰিব তাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে যোনটো নেকি ঘোষণা কৰিছে। তো আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। আমাৰ ৰেচন কাৰ্ডত এতিয়ালৈকে আমি বিনামূলীয়াকৈ চাউল দি আছোঁ। আমি ৰেচন কাৰ্ডত দালি দিম, চেনি দিম আৰু নিমখ দিম। দালিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, চেনিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব। 5জন পৰিয়াললৈকে 1 কেজিকৈ পাব আৰু 5জনতকৈ যদি ওপৰত পৰিয়াল থাকে ৰেচন কাৰ্ডত তেওঁলোকে 2 কেজি পাব। অৰ্থাৎ 5জনলৈকে 1 কেজি, 6জন হ'লে তেওঁলোকে 2 কেজি পাব। এই ব্যৱস্থাটো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম যাতে দুখীয়া মানুহে ঘৰো পাব পাৰে, অৰুণোদয় পাব পাৰে। আমাৰ ৰেচনত চাউলে অকল নহয় দালি নিমখো পাব পাৰে। এই গোটেই ব্যৱস্থাবিলাক আমি কৰিছোঁ আৰু দুখীয়া মানুহ উপকৃত।